আজি আবেলি ঠিক 4 বজাত আমাৰ লুইতপুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা মাননীয় আবু আয়ুব আহমেদ তেখেত মানে কলেজ ছুটি হোৱাৰ পিছত ঘৰ অভিমুখে যাত্ৰা কৰিছিল। যাই আমাৰ পূব নিচানৰ ওচৰ তাতে কুদ্দুছ আলী নামৰ এজন মানুহ আছে, তাতে এখন মছজিদ ঘৰ আছে। তাতে যাই পেলাই মানে এটা গৰুৰ লগত মানে বাইকখন খুন্দা খাই তেওঁ মানে অকস্মাত ৰাস্তাত পকী ৰাস্তাত পৰি যাওয়াৰ পিছত তাৰ মানে দুয়োখন ভৰিতে বৰ বেয়াকৈ আঘাত পায় আৰু তাৰ মূৰত হেলমেট থকাৰ কাৰণে তেওঁ হয়তো ভগৱানে তেওঁক ৰক্ষা কৰিছে। যদিও তেওঁ যথেষ্ট তাৰমানে আমি যি দেখিছোঁ আমাৰ আলুপতি চহৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যেতিয়া আমি লৈ আহিলোঁ, তাক যেতিয়া প্ৰাথমিক চিকিৎসা লোৱা হয়, তেওঁ মানে তাৰ শৰীৰত মানে আমাক ধৰিব নিদিয়ে, য'তেই ধৰোঁ ত'তেই মানে তেওঁ মানে আঘাত পোৱা বুলি এটা অনুভৱ হয়। গতিকে এই ক্ষেত্ৰত প্ৰাথমিক চিকিৎসা লোৱাৰ পাছত আমি 108 এম্বুলেন্সৰ জৰিয়তে আলুপতি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা আমি গোৱালপাৰা চিভিল হস্পিটেললৈ তাক প্ৰেৰণ কৰিছোঁ। সঘনাই দেখা যায় ৰাস্তাটোত দুৰ্ঘটনা হয়, কাৰণটো কি? হয়, এই কথাটো সঁচা কথা কৈছে। তাৰমানে 2019 চনত আমাৰ লুইতপুৰীয়া মহাবিদ্যালয়ৰে কৰ্মচাৰী এজন আলী আকবৰ জাকাৰিয়া তেখেতো ঠিক সেইখন ঠাইতে বাইক দুৰ্ঘটনা হৈ তেওঁ থিতাতে নিহত হৈছিল। আৰু আজিও যিটো দুৰ্ঘটনা হৈছে সেই একে ঠাইতে। মানে মই এই ক্ষেত্ৰত আপোনালোকৰ জৰিয়তে মই বিশেষকৈ বৰপেটা জিলাৰ প্ৰশাসন বিভাগক অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ নিচানচৰ গাঁৱৰ সেই ঠাইখনক এক্সিডেণ্ট প্ৰন এৰিয়া বুলি এটা চাইনবোৰ্ড তাতে দিব লাগে আৰু যাতে সেই ক্ষেত্ৰত মানুহে অলপ সজাগ হৈ চলা ফুৰা কৰিব পাৰে। তাৰমানে আমাৰ কলেজ মহাবিদ্যালয় ছুটি হোৱাৰ পিছত 4টাৰ পিছত আমি ঘৰলৈ গৈ আছোঁ। আমাৰ অসমীয়া প্ৰবক্তা আবু আয়ুব আহমেদ মটৰচাইকেল লৈ গৈ আছে। এই নিচানচৰ গাঁওখনৰ মছজিদ যে আছে আমাৰ মিজানুৰ হতৰ ঘৰৰ ওচৰত, এই তাতে গৰু এখন দৌৰি আহি তাতে এটা মানে তাৰ বাইকখন পেলাই দিয়ে, সি বহুত আঘাত পাইছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে সেইখন এখন দুৰ্ঘটনাজনিত এলেকা। তাতে আগতেও আমাৰ মহাবিদ্যালয়ৰ এজন কৰ্মচাৰী এক্সিডেণ্ট হৈছিলে আৰু ৰাস্তাখন ঠেক আৰু তাৰ ওচৰে পাজৰে মানুহ গৰু এৰাল দিয়ে, গৰুক ঘাঁহ খুৱাবলৈ ব্যৱহাৰ কৰে আৰু মানুহখিনি এনেই ভিৰ কৰি থাকে। তাত কিবা খৰি থৈ দিব, জংঘল থৈ দিব, এনেকুৱা অৱস্থাত এনেই ঠেক ৰাস্তা, তাতেই আৰু তেওঁলোকে এই কামবোৰ কৰি থকাৰ কাৰণে এক্সিডেণ্টবিলাক বেছি হয়। গতিকে এতিয়া এক্সিডেণ্টটো যদিও হৈছে, আমি অনুৰোধ জনাম যে প্ৰশাসন আৰু আমাৰ জিলাৰ পথ বিভাগ যিটো আছে সেইটো এটা এক্সিডেণ্ট প্ৰন এলেকা বুলি চিহ্নিত কৰিব লাগে, চাইনবোৰ্ড দিব লাগে, ৰাইজক সজাগ কৰিব লাগে। আৰু স্থানীয় দল সংগঠন যিখিনি আছে আমাৰ নিচানচৰ গাঁৱৰে দল সংগঠনসমূহক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকক গৈ অলপ সজাগ কৰিব লাগে, যাতে তেওঁলোকে এনেই ঠেক ৰাস্তাটো আৰু যাতে ব্যৱহাৰৰ অনুপযোগী কৰি নথলে, কাৰণ তেনে কৰিলে ভৱিষ্যতে আৰু বহুত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। তাত আমি দেখামতে সি ভৰিত বহুত আঘাত পাইছে। তাৰপিছত ডাক্তৰে কোৱা মতে মূৰতো অলপ আঘাত পাইছে। তাক উন্নত চিকিৎসাৰ কাৰণে ডাক্তৰজনে ৰেফাৰ কৰিছে। এতিয়া আমি গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ পঠিয়াই দিছোঁ। প্ৰথম অৱস্থাত আলুপতি স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা দিয়াৰ পিছত আমি 108ৰ মাধ্যমেৰে তেখেতক পঠাই দিছোঁ।